21, 22, 23 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে ডিমৰু মহোৎসৱ, ডিমৰু ফেষ্টিভেল আমি পাতিব ওলাইছোঁ। আমাৰ ইয়াত 172খন গাঁৱত 23টা জাতি জনগোষ্ঠীৰ লোকে বাস কৰে। আমি 23টা জনগোষ্ঠীৰ লোক ঐক্যবদ্ধ হোৱাৰ স্বাৰ্থত সকলোৱে ইয়াত একত্ৰিত হৈ ৰং ধেমালি কৰাৰ লগতে আমি অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। আমাৰ এই অঞ্চলটোৰ যিখিনি প্ৰধান সমস্যা, যিখিনি মৌলিক সমস্যা, এই সমস্যাখিনি আমি অসমবাসীৰ আগত দাঙি ধৰিব খুজিছোঁ। লগতে অসমীয়াৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ মুকলি সভাৰ দিনা 23 মাৰ্চ 2025 মুকলি সভাৰ দিনা তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতক আমি অৱগত কৰিম আমাৰ এই অঞ্চলৰ যিখিনি প্ৰধান সমস্যা। আমাৰ ইয়াত মাত্ৰ 23খন LP স্কুল আছে চৰকাৰী, সেইখিনি ৰাইজৰ প্ৰচেষ্টাত স্থাপন হৈ বৰ্তমান চৰকাৰীকৰণ হ'ল। বাকী ইয়াত একো হাইস্কুল নাই, কোনো ধৰণৰ হস্পিটেল নাই, খোৱা পানীৰ সমস্যা আছে, বহুত মাটিৰ সমস্যা আছে। এই সমস্যাবিলাক অৱগত কৰাৰ উদ্দেশ্যেৰে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। তেখেত আহিব আৰু আমাৰ দৃঢ় বিশ্বাস আমাৰ এই 23টা জনগোষ্ঠীৰ যিখিনি সমস্যা, এই সমস্যাখিনি সমাধান কৰাত তেখেতে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব, এইটো লৈ আমি আশাবাদী। আৰু বিশেষ নকওঁ আজিৰ তাৰিখত, আজি আমি শুভাৰম্ভ কৰিব খুজিছোঁ। আজি লাইখুটা স্থাপন আছে ডিমৰু মহোৎসৱৰ, গতিকে ইয়াৰ পিছৰ কাৰ্যক্ৰম হ'ব, আপোনালোকে নিশ্চয় অৱগত হ'ব। আমি পৰ্যায়ক্ৰমে আমি এইবিলাক সকলোখিনি আমাৰ সংবাদসেৱী বন্ধুসকলক সময়ে সময়ে আমি অৱগত কৰি থাকিম। আমি আপোনালোকৰো সহায় সহযোগিতা নিতান্তই কামনা কৰিম। প্ৰতি বছৰে পাতিম বুলি আমি এটা সিদ্ধান্ত লৈছোঁ যে ইয়াত টকা পইচাৰ বহুত কথা, আমাৰ মানুহবিলাক খুব দুখীয়া আৰু আমি বাহিৰতো বৰঙণি সংগ্ৰহ তেনেকৈ কৰিব নোৱাৰোঁ। তথাপিতো গাঁৱৰ দুখীয়া মানুহখিনিয়ে বহুত কষ্ট কৰি আমাক ইয়াত এই উৎসৱৰ কাৰণে দান বৰঙণি আগবঢ়াইছে। সেইখিনিকে সমল হিচাপে লৈ আমি ডিমৰু মহোৎসৱটো অনুষ্ঠিত কৰিবলৈ আগবাঢ়িম। 3 দিনীয়াকৈ আমি পাতিম। ইয়াত 23টা, মই কৈছোঁৱেই, ইয়াত 23টা জাতি জনগোষ্ঠীৰ লোকে বাস কৰে। এই 3 দিনৰ প্ৰধান কাৰ্যসূচীসমূহ হ'ল আমাৰ প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ নিজৰ জাতীয় যিখিনি কলা কৃষ্টি এইখিনি প্ৰদৰ্শন কৰাৰ লগতে আমি ইয়াত এখন বাণিজ্য মেলা ৰাখিছোঁ। এই বাণিজ্য মেলাখন আমি মহিলাসকলৰ জৰিয়তে আমি কৰিম বুলি মনস্থ কৰিছোঁ। পুৰুষেও ব্যৱসায় কৰিব পাৰিব, কিন্তু বাণিজ্য মেলাত বিশেষকৈ যিখিনি পৰম্পৰাগত খাদ্য, পৰম্পৰাগত সাজপাৰ, এইবিলাকক লৈ আমি বাণিজ্য মেলাখন কৰিম। গতিকে আমি সেই ধৰণেও আমি এটা কাৰ্যসূচী ৰাখিছোঁ। এই 3 দিনেই বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতিৰ লগতে পৰম্পৰাগত আমি যিখন বাণিজ্য মেলা হ'ব, তাত পৰম্পৰাগত খাদ্য সাজপাৰকে আদি কৰি বিভিন্ন সামগ্ৰীৰো বিপণী ইয়াত থাকিব। এইখিনিয়ে হ'ল থুলমূল কথা। আৰু মই কৈছোঁ আপোনালোকক আমি সময়ে সময়ে অৱগত কৰি থাকিম। সাংবাদিক বন্ধুসকলেও এই বস্তুটো প্ৰসাৰৰ ক্ষেত্ৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।